নমস্কাৰ বন্ধুসকল, আমাৰ চেনেল অনলাইন সহায়লৈ আপোনালোক সকলোকে পোনপ্ৰথমে সুস্বাগতম। আজি আপোনালোকক দেখুৱাম মই যে যিসকলে ইতিমধ্যে SRD যোগেদি নতুনকৈ নিয়মীয়া হৈছে সেইসকল শিক্ষকে কেনেকৈ যিসকলে প্ৰাণ নম্বৰ পাইছে সেইসকলে কেনেকৈ প্ৰাণ নম্বৰটোত আপোনালোকে চাব পাৰিব আপোনালোকৰ প্ৰাণ নম্বৰত বা NPS-ত কিমান জমা হৈছে আৰু আপোনালোকৰ এই প্ৰাণ এক্টিভ কেনেকৈ কৰিব বা আপোনালোকে যিসকলে প্ৰাণ কাৰ্ড পোৱা নাই কিন্তু এই প্ৰাণৰ SMS পাইছে সেইসকলে কেনেকৈ প্ৰাণ কাৰ্ডটো অনলাইনৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব সেই সম্পৰ্কে আজি মই এই ভিডিঅ'টো আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে বলক ভিডিঅ'টো পলম নকৰোঁ আৰম্ভ কৰোঁ পলম নকৰাকৈ। আপোনালোকে কি কৰিব, পোনপ্ৰথমতে ইয়াতে আপোনালোকে আহিব প্লে ষ্ট'ৰত গৈ আপোনালোকে চাৰ্চ বাৰত টাইপ কৰিব NPS বুলি টাইপ কৰিব। টাইপ কৰাৰ পিছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। পোনপ্ৰথমে থকা এপটো দেখি পাইছে আপোনালোকে NPS 14 বুলি লিখা আছে। এই এপটোত আপোনালোকে যাব, ডাউনলোড কৰিব। মোৰ ইতিমধ্যে ডাউনলোড কৰা আছে। ডাউনলোড কৰাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকে এই এপটো অ'পেন কৰিব। আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকৰ যিসকলৰ মানে পিন পোৱা নাই সেইসকলে ফৰগট পিন মৰাৰ পাছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো মই দেখুৱাই দিম কেনেকুৱা আহিব। আৰু যিসকলে পিনটো পালে অলৰেডি সেইসকলে প্ৰাণ নম্বৰ আৰু পিনটো মৰাৰ পাছত লগ ইন কৰিব পাৰিব। লগ ইন কৰিলে কেনেকুৱা হ'ব আৰু আপোনালোকৰ পিনটো নাথাকিলে ফৰগট পিন মাৰিলে কেনেকুৱা হ'ব মই আপোনালোকক দেখুৱাই আছোঁ। ফৰগট পাছৱৰ্ড মাৰিলে আপোনালোকৰ OTP আহিব, OTPটো ভেৰিফাই কৰিব, হৈ যাব আপোনালোকৰ আইপিন ইনিচিয়েট হৈ যাব এনেকৈ। তাৰপিছত আপোনালোকে চাব পাৰিব ইয়াত আপোনালোকৰ টায়াৰ 1ত কিমান পইচা জমা হৈছে। এখেতৰ বৰ্তমানলৈকে পইচা জমা হোৱা নাই কাৰণ নতুনকৈ এতিয়া একাউণ্টটো খোলা হৈছে, গতিকে কেইটামান পাছত ইয়াত শ্ব' কৰিব জমা হোৱা টকাখিনি। তাৰপিছত ইয়াতে আপোনালোকে চাব পাৰিব আপোনালোক সকলোখিনি তথ্য পাব আমাৰ কিমান টকা জমা হ'ল। তাৰপিছতে আপোনালোকে ইয়াতে চাব পাৰিব টায়াৰ 1ত কিমান টকা জমা হ'ল, আপোনালোকে এইবিলাক গোটেইখিনি তথ্য ইয়াতে চাব পাৰিব। তাৰপিছত আপোনালোকে কি কৰিব, আপোনালোকৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰত অ'পেন কৰিব, তাত চাৰ্চ বাৰ NSDL টাইপ কৰিব আৰু CRA NSDL টাইপ কৰাৰ পাছত আপোনালোকৰ ইউজাৰ আইডিত আপোনালোকৰ প্ৰাণ নম্বৰ আৰু পাছৱৰ্ড দিব আৰু এই কেপচাটো টাইপ কৰি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পাছত ওপৰত মেনেজ মাই উইথড্ৰলত ক্লিক কৰিব। তলৰ 6 নম্বৰ অপশ্যন চাব পাৰিছে, তাত আহি যাব ই প্ৰাণ কাৰ্ড বুলি। এই প্ৰাণ কাৰ্ডত আপোনালোকে ক্লিক কৰিব। ই প্ৰাণ কাৰ্ডত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপোনালোকৰ প্ৰাণ কাৰ্ডটো ডাউনলোড হৈ এনেকৈ আহি যাব। ডাউনলোড হৈ আহি যোৱাৰ পাছত আপোনালোকে এই চুকতে চাব পাৰিছে এটা ডাউনলোড বুলি অপশ্যন পাব। এই ডাউনলোড বুলি অপশ্যনটোত ৰাইট কৰ্নাৰত পাব। ৰাইট কৰ্নাৰত আমাৰ ডাউনলোড বুলি অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালোকৰ মোবাইলত ডাউনলোড হৈ এনেকৈ আপোনালোকৰ শ্ব' কৰি দিব। শ্ব' হোৱাৰ পাছত আপোনালোকে তাত ক্লিক কৰিলে আপোনালোকৰ প্ৰাণ কাৰ্ডখন চাব পাৰে। তাৰপিছত আপোনালোকে প্ৰিণ্ট আউট কৰি ৰাখিব পাৰে। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।